আজি ইয়াত কিয় আহিলোঁ, কিয় দিহানাম গোপিনীসকলৰ যি নাম মই নাম দেখাবলৈ কিয় আহিলোঁ মই এতিয়া আপোনালোকক জনাবলৈ চেষ্টা কৰিম। যিহেতু অসম ভাওনা সমাৰোহ 2024 যি অসম ভাওনা সমাৰোহ, সেই ভাওনা সমাৰোহ আপোনালোকে গম পাইছে যে প্ৰথম 19 তাৰিখৰ পৰা আছিলে, এতিয়া যিহেতু আগলৈ আনিলে 14 জানুৱাৰীৰ পৰা বা 18 জানুৱাৰীৰ পৰা যিহেতু আৰম্ভ হ'ব। আৰু সেই ভাওনা সমাৰোহৰ আৰম্ভণিৰ প্ৰথম দিনাখনি দিনত 11টা বজাত যিহেতু অসমৰ প্ৰায়বিলাক গাঁও যিহেতু প্ৰায়বিলাক অসমৰ গাঁৱৰ পৰা গোপিনীসকল আহিব আৰু প্ৰায় 10,000 গোপিনীয়ে যিহেতু তাত নাম পৰিৱেশন কৰিব। আৰু সেই নামৰ বৰ্তমান ইয়াত আখৰা হৈ আছে। মাজুলীতে নহয়, অসমৰ বিভিন্ন জেগাত বৰ্তমান ইয়াৰ নামৰ যি আখৰা অসমৰ বিভিন্ন জেগাত হৈ আছে। সেইমতে মাজুলীৰো বিভিন্ন গাঁৱত হৈছে, অসমৰ বিভিন্ন গাঁৱত হৈছে। মাজুলী যি কৰদৈগুৰি গাঁৱত, সেই কৰদৈগুৰিত বৰ্তমান তেওঁলোকে এয়া কৰি আছে। মই এই যি তেওঁলোকৰ আখৰা, সেই আখৰা যিহেতু মই আজি দেখাম বুলি বৰ্তমান মই আহি কৰদৈগুৰিত উপস্থিত হৈ গ'লোঁ। সেয়া আপোনালোকে দেখা পাইছে, এয়া তেওঁলোকে বৰ্তমান যি নামৰ ৰিহাৰ্চেল যি আখৰা তেওঁলোকে বৰ্তমানে কৰি আছে। আৰু ইয়াৰ যিটো নামটো আপোনালোকে শুনা পাইছে, এই নামটো মানে একেটাই হ'ব, একেটা নামেই। যিহেতু 10,000 যি গোপিনী আহিব, সেই 10,000 গোপিনীয়ে একেটা নামেই গাব, এটা ৰেকৰ্ডৰ গোটেই হ'ব যিহেতু। আৰু আপোনালোক প্ৰায় সকলোৱে আহিব যিহেতু, আহি পেলাই এই যি দিহানামৰ অনুষ্ঠানটো আপোনালোকে দৰ্শন কৰিব। মানে কি সৌভাগ্য কথা, বহুত সৌভাগ্য মূৰতহে এনেকুৱা এটা অনুষ্ঠান আপোনালোকে চাবলৈ পাৰিব। সেইকাৰণে আপোনালোক আহিব। আৰু যি 18 তাৰিখে দিনৰ 11টা বজাত যি অনুষ্ঠানটো হ'ব, সেই অনুষ্ঠানটো চাব। যিহেতু মাজুলীয়ে নহয়, মাজুলীত প্ৰায় 284খন গাঁও আছে, 284খন গাঁও মাজুলীত আছে। আৰু অকল মাজুলী নহয়, মাজুলীৰ সেই প্ৰত্যেকখন গাঁৱৰ পৰা 20 গৰাকীকে আহিবই। কিন্তু অসমৰ বিভিন্ন জেগাৰ পৰা যিহেতু গোপিনীসকল আহিব আৰু তাত নাম পৰিৱেশন কৰিব। আৰু সেই নামৰ মই কিছু আখৰাৰ দৃশ্য মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাব। যদি আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই ভাল পায়, মোৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব, এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে মোৰ ভিডিঅ'বিলাক চাব পাৰে। এতিয়া আহক, সেই নাম যি 18 তাৰিখে 11টা বজাত যি নাম পৰিৱেশন হ'ব, সেই নামটো মই আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিছোঁ।
ভৈলা দুয়োৰে সংযোগ ভৈলা মধুৰ মিলনে দুজনা
যুগে নৰতনু পাইলো আমি ভাৰত বৰিষে কৃষ্ণ এৰা আৰু পাইলো হৰি নাম দুজনা গুৰুৰ দান ও গুৱা খবে গুৰুৰ বচন ৰাম ৰাম শুনা সৰ্বজন কৃষ্ণ ও কলি যুগে লোৱা নাম জয় গোবিন্দ গোবিন্দ
ৰাসলীলা কৰিলা পাৰ ও ৰাসলীলা কৰিলা গোপীৰ সংগে কৰে ৰাস কেলি মদন মোহন শ্যাম গোপীৰ সংগে কৰে ৰাস কেলি মদন মোহন শ্যাম কৃষ্ণ মালি বৃন্দাবনে গোপীৰ সংগে কৰে ৰাস কেলি মদন মোহন শ্যাম কৃষ্ণ মালি বৃন্দাবনে গোপীৰ সংগে কৰে ৰাস কেলি ৰাম ৰাম শৰৎ কালৰ ৰাত্ৰি আদি বিতোপন ৰাস ক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈৰৱৰ এ ৰাম মদন মোহন শ্যাম কৃষ্ণ বন
মোহিবে লাগি কলিয়া কানা পঞ্চৰাগে বজাই বাহি ভুৱন ভুলাই কৃষ্ণ ৰাম বৃন্দাবনৰ মাজে কৃষ্ণ বংশীধ্বনি দিলে বংশীৰৰ অত গোপী থমকিৰ হিলে হৰিয়ে এ ৰাম ৰাম কলিয়া কানাই মুৰলী বজাই মোহন কলিয়া গোপিনীৰ হৰি নামত এ ৰাম কলিয়া কানাই মুৰলী বজাই মোহন কলিয়া গোপিনী হৰি নামত বংশী ধ্বনি শুনি গোকুলৰ গোপিনী মোহন কলিয়া ৰামে উঠাল ভৈলা হে ৰাম কলিয়া কানাই মুৰলী বজাই মোহন কলিয়া গোপিনী হৰি নামত হে ৰাম পতি পুত্ৰ এৰি গোকুল কছাৰী মোহন কলিয়া বৃন্দাবনেশ্বৰী গৈলা হে ৰাম কলিয়া কানাই মুৰলী বজাই মোহন কলিয়া গোপিনী হৰি নামত বান্ধৱ কৃষ্ণ হৈছে হে ৰাম মণ্ডলকাৰ কৰি গোপীয়ে পাতিলে শাৰী মধ্যতে আচন্ত নাৰায়ণ এ ৰাম বিকশিত বৃন্দ